আমি আজি আৰ্টিকলৰ 3 নম্বৰ নিয়মটো চাম। ইয়াত কি আছে, কোনো সংক্ষিপ্ত নাম শ্বৰ্ট এব্ৰিভিয়েশ্যন কনচনেণ্টেৰে আৰম্ভ হ'লেও যদি স্বৰধ্বনি ভাৱেলেৰে উচ্চাৰিত হয় তেন্তে তাৰ আগত এন বহে। কোনো সংক্ষিপ্ত নাম তাৰমানে যেনে MA, BA, MLA এনেকুৱা ৱৰ্ডবোৰৰ আগত এন বহিব। মানে কি, ইয়াত এমটো হ'ল এটা কনচনেণ্ট। কনচনেণ্ট থাকিলেও ইয়াৰ আগত এন বহিব। যদি এনেকুৱা আমি শ্বৰ্ট ফৰ্ম দেখা পাওঁ তাৰ আগত এন লিখিব লাগিব। এনেকুৱা বহুত নিয়ম আছে, আমি ভালকৈ মনত ৰাখিব লাগিব, পঢ়িব লাগিব। নম্বৰ 4, কনচনেণ্টেৰে আৰম্ভ হোৱা ৱৰ্ডৰ উচ্চাৰণত যদি প্ৰথম আখৰটো লুপ্ত থাকি ভৱেল চাউণ্ডেৰে উচ্চাৰিত হয় তেন্তে তাৰ আগতো এন বহিব। মানে এনৰ ব্যৱহাৰত কিছুমান এনেকুৱা নিয়ম আছে। সাধাৰণতে এন ক'ত বহে, যদি ভাৱেল লেটাৰেৰে আৰম্ভ হয় যিকোনো এটা ৱৰ্ড বা শব্দ। কিন্তু এই নিয়মকেইটা অলপ বেলেগ। এইটো কি দিছে, যেনে এন অনেষ্ট বয়, এন আৱাৰ। তো এইটো এইচটো হ'ল এটা কনচনেণ্ট, কিন্তু ইয়াৰ উচ্চাৰণ হৈছে অনেষ্ট, মানে এইচৰ উচ্চাৰণটো হোৱা নাই। তো এনেকুৱা ৱৰ্ডবোৰৰ আগত এন বহিব। এই সকলোবোৰ আমি লিখি মুখস্থ কৰিব লাগিব, প্ৰেক্টিচ কৰিব লাগিব। তো এ আৰু এনৰ ব্যৱহাৰটো আমি শিকিলোঁ। এ হয় যিকোনো কনচনেণ্টৰ আগত এ বহে আৰু এন বহা কিছুমান নিয়ম আছে। তো আজি পঢ়িম ডিৰ ব্যৱহাৰ। কোনো নাউনক নিৰ্দিষ্টকৈ বুজাবলৈ তাৰ আগত ডি আৰ্টিকল ব্যৱহাৰ কৰা হয়। নাউন মানে হৈছে নাম। নাম বুজোৱা পদবোৰক নাউন বোলে বা বিশেষ্য বোলে। যেনে আই ন' দ্য বয়, মানে মই সেই ল'ৰাটোক জানো। মানে নিৰ্দিষ্টকৈ বুজাবলৈ হ'লে তাৰ আগত ডি বহে। লাহে আমি এইবোৰ শিকি যাম। দ্য মেন নোজ দ্য ষ্টৰী, মানুহজনে সেই কাহিনীটো জানে। এনেকুৱা বহুত নিয়ম আছে, আমি আগে এইখিনি শিকি লওঁ, বাকীখিনি পিছত চাম।